Welcome to YouTube channel Learning Hub 1. Dear viewers, আগন্তুক অনুষ্ঠিত হবলগীয়া থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষাৰ সহায় হোৱাকৈ 2020 চনত অনুষ্ঠিত হোৱা থাৰ্ড গ্ৰেডৰ পৰীক্ষা ডাইৰেক্টৰ অফ হেল্থ চাৰ্ভিচেছৰ ইংৰাজীৰ প্ৰশ্নকাকতখন সমাধান কৰিবলৈ গৈ আছো। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে the synonym of recalcitrant is অপশ্যন এ হৈছে এচিড, অপশ্যন বি হৈছে আৰ্চিড, অপশ্যন চি হৈছে obstinate, অপশ্যন ডি হৈছে ভেজেল। The correct option will be option C, obstinate. The next question is the antonym of intentional is intentional antonym মানে বিপরীত শব্দ কি হব? অপশন এ আছে accidental, অপশন বি আছে local, অপশন সি আছে traveling, অপশন ডি আছে national. The correct option will be option A, accidental. তার মানে the antonym of intentional is কি হব? accidental হব। 3 নম্বৰ কুৱেশ্যন হৈছে কমপ্লিট দ্য ফলোইং ইংলিছ প্ৰভাৱ উইথ দ্য কাৰেক্ট অপশ্যন। ইয়াতে প্ৰভাৱ এটা দিয়া আছে, ইয়াতে খালী ঠাই দিয়া আছে, খালী ঠাইবিলাক আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। ইয়াতে দিয়া আছে বেগাৰ্ছ কেন নট বি ডেছ। বেগাৰ কি হ'ব ইয়াতে? খালী ঠাইত কি হ'ব? অপশ্যন এ আছে ৰিচ, অপশ্যন বি আছে হেপিয়াৰ, অপশ্যন চি আছে টিচাৰ্ছ, অপশ্যন ডি আছে চুচাৰ্ছ। তাৰমানে আমি জানো যে বেগাৰ্ছ কেন নট বি চুচাৰ্ছ। দ্য কাৰেক্ট অপশ্যন উইল বি অপশ্যন ডি চুচাৰ্ছ। Next question is, what is the young one of eagle called? Eagleৰ youngক কি বুলি কোৱা হ'ব বা বাচ্চাটোক কি বুলি কোৱা হ'ব eagleৰ? এতিয়া question sorry অপশ্যন এ আছে eaglet, অপশ্যন বি আছে eagling, অপশ্যন চি আছে eagleling, অপশ্যন ডি আছে cygnet. The correct option will be option B, eaglet. The next question is, complete the following sentence with the correct pronoun given below. ইয়াতে দিয়া আছে I have a friend, this can help. অপশ্যন এ আছে date, অপশ্যন বি আছে who, অপশ্যন চি আছে whom, অপশ্যন ডি আছে which. আমি জানো যে I have a friend, that নহব, whom নহব, which নহব, তাৰমানে who হব I have a friend who can help. The option B to correct হব. The next question is, complete the following item with the correct option. Question A আছে at the drop of a dash আছে, অপশ্যন এ আছে stone, অপশ্যন বি আছে head, অপশ্যন সি আছে leaf, অপশ্যন ডি আছে building. The correct option will be option B, head. তার মানে at the drop of a head. The next question is, use the correct determiner to complete the sentence. এটা প্রথম ইয়াতে দিয়া আছে the Mount Everest is this highest mountain in the world. অপশ্যন এ আছে the, অপশ্যন বি আছে a, অপশ্যন সি আছে most, অপশ্যন ডি আছে none of the above. The correct option will be option A হ'ব, কাৰণ ইয়াতে মাউণ্ট এভাৰেষ্ট ইজ ইয়াতে যেহেতু সুপাৰলেটিভ ডিগ্ৰী আছে, হাইয়েষ্ট আছে, গতিকে ইয়াতে কি হ'ব? দা হ'বই। এ most, none of the above নহ'ব, গতিকে মাউণ্ট এভাৰেষ্ট ইজ দা হাইয়েষ্ট মাউণ্টেইন ইন দা ৱৰ্ল্ড। নেক্সট কুৱেশ্যন হৈছে use the correct determiner to complete the sentence. ইয়াতে আছে nobody has this to the prison. অপশ্যন এ আছে accept, অপশ্যন বি আছে accept, অপশ্যন চি আছে access, অপশ্যন ডি আছে access. ইয়াতে কি হ'ব? nobody has access to the prison. কোনো তাৰমানে কি নহয়, মানে প্ৰিজনত মানে ধৰা হ'ল এই জেলত নোসোমায়। তো এইটো কৈছে যে access মানে যিহেতুকে আমি বুজি পাওঁ প্ৰৱেশ, কোনোৱে জেলত প্ৰৱেশ নকৰে, গতিকে ইয়াতে অপশ্যন ডি টো হ'ব কাৰেক্ট, access. nobody has access to the prison. নেক্সট কুৱেশ্যন হ'ব the antonym of insolvent is. insolventৰ antonym বা বিপৰীত শব্দ কি হ'ব? অপশ্যন এ আছে solution, অপশ্যন বি আছে clear, অপশ্যন ডি আছে wealthy, অপশ্যন ডি আছে bankrupt. আমি জানো যে insolvent মানে হৈছে bankrupt মানে দেউলিয়া। এতিয়া তাৰ বিপৰীত হ'ব সম্পদশালী হ'ব, এতিয়া wealthy টো হ'ব ইয়াৰ কাৰেক্ট অপশ্যন, অপশ্যন চি। কুৱেশ্যন হৈছে the complete the following English proverb with the correct option. ইয়াতে আছে a rolling stone gathers no dash.
অপশন এ আছে wealth, অপশন বি আছে most, অপশন সি আছে words, অপশন ডি আছে word। এতিয়া কারেক্ট অপশনটো হ'ব অপশন বি most হ'ব, কাৰণ most মানে হৈছে খেলাই। গতিকে আমি জানো যে a rolling stone gathers no most, তাৰমানে এটা শিল যদি বাগৰি বাগৰি যায়, নদীত যেনেকে মানে পুৰা কাৰেণ্ট থকা নদীত যেনেকে ধাৰ হোৱা নদীত মানে যেনেকে শিলগুটিটো মানে এঠাইৰ পৰা আন ঠাইলৈ যায়, তেতিয়া কি নহয়, শেলাইটো জমা নহয়। সেইটোৱে কৈছে যে এ ৰোলিং ষ্টন গেডাৰ্ছ নো মোচ। নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দ্য অপোজিট জেণ্ডাৰ অফ ষ্টেক? ষ্টেকৰ অপোজিট জেণ্ডাৰটো কি হ'ব? অপশন এ আছে ইউ, অপশন বি আছে ভিক্সেন, অপশন সি আছে নানি, অপশন ডি আছে হিন্ট। দ্য কাৰেক্ট অপশন উইল বি অপশন হিন্ট হ'ব, কাৰণ ইয়াতে দি আছে যে ষ্টেক মিনছ মেল ডিয়াৰ, এইটো মানে হৈছে মেল ডিয়াৰ, মানে মতা হৰিণ। এতিয়া এইটো হ'ব হিন্ট মিনছ ফেমেল ডিয়াৰ। গতিকে মেল ডিয়াৰৰ বিপৰীতে যিহেতু অপোজিট জেণ্ডাৰ ওলাব দিছে, গতিকে ফেমেল ডিয়াৰ হ'ব। ফেমেল ডিয়াৰটোৰ অৰ্থ হৈছে হিন্ট, অপশন ডি হ'ব কাৰেক্ট অপশন। নেক্সট কুৱেশ্যন হৈছে 12 নম্বৰ, কমপ্লিট দ্য ফলোইং সেন্টেন্স উইথ দ্য কাৰেক্ট ডিটাৰমিনাৰ। ইয়াতে আছে প্লিজ গিভ আছ ডেছ হেল্প। অপশন এ আছে সাম, অপশন বি আছে এনি, অপশন সি আছে নো, অপশন ডি আছে এ। এনি নো এ নহব, ইয়াতে সাম হ'ব। প্লিজ গিভ আছ সাম হেল্প হ'ব, কাৰণ পজিটিভ যেহেতুকে মানে পজিটিভ সেন্টেন্সটো আছে, এফাৰ্মেটিভ সেন্টেন্স, গতিকে ইয়াতে কি হ'ব, সাম হ'ব। নেক্সট কুৱেশ্যন আছে, নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য প্লুৰেল অফ ট্ৰাউট? ট্ৰাউটৰ প্লুৰেলটো কি হ'ব? আমি জানো যে অপশন এ আছে ট্ৰাউটছ, অপশন বি আছে ট্ৰাউট, অপশন সি আছে ট্ৰুথ, অপশন ডি আছে ট্ৰাউটাৰ্স। আমি জানো যে কারেক্ট অপশন উইল বি অপশন বি ট্রাউট, মানে ট্রাউটের প্লুরাল ফর্মটো কি হ'ব, ট্রাউটে হ'ব। অপশন বি টি হ'ব কারেক্ট অপশন। নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দ্য সুপাৰলেটিভ অফ নইজি? নইজিৰ সুপাৰলেটিভ ফৰ্মটো কি হ'ব? অপশন এ আছে নইজিয়েষ্ট, অপশন বি আছে নইজিয়েষ্ট, অপশন সি আছে নইজিয়েষ্ট, অপশন ডি আছে নইজিয়েষ্ট। দ্য কারেক্ট অপশন উইল বি অপশন ডি নইজিয়েষ্ট হ'ব। ইয়াৰ সুপাৰলেটিভ অফ নইজি কি হ'ব? অপশন ডি টো কারেক্ট হ'ব। The next question is complete the following idiom with the correct option. Option ইয়াতে আছে যে a leopard cannot change its dish. অপশন এ আছে কালার, অপশন বি আছে স্পোর্টস, অপশন সি আছে নেচার, অপশন ডি আছে হ্যাবিট। ইয়াতে কারেক্ট অপশনটো হ'ব অপশন বি স্পোর্টস। স্পোর্টস মানে হৈছে পজিশন, তার মানে a leopard cannot change its position বা a leopard cannot change its sports. The next question is what is the adverb of the terrible? Terrible or adverb to কি হ'ব? Option A আছে terrible, option B আছে terriblest, option C আছে terribly, option D আছে terriblous. The correct option will be option C terribly. Then adverb of terrible কি হ'ব? Terribly হ'ব। Option C টো হ'ব correct. The next question is option complete the following sentence with the correct pronoun given below. ইয়াতে দি আছে you will have to pull this together. Option A আছে themselves, option B আছে himself, option C আছে yourselves, option D আছে you. The correct option will be option C yourself. তার মানে you will have to pull yourself together. Next question হ'ব what is the superlative form of shy? shyৰ superlative form টো কি হ'ব? Option A আছে shyest, option B আছে shyest, option C আছে most shy, option D আছে shyest. The correct option will be option A shyest হ'ব। তার মানে next question হ'ব complete the following sentence using the correct preposition. ইয়াত দি আছে the spider crawled slowly this the banister. এটা অপশন এ আছে বিফোর, অপশন বি আছে থ্রো আউট,
Option C আছে along, option D আছে accept. The correct option will be option C, along. The spider crawled slowly along the banister.